সুবিধাবাদী চৰিত্ৰ যদি মোৰ গাত থাকিলে হ'লে মই মন্ত্ৰী হ'বলৈ বিচাৰিলোঁ হ'লে মই আদৰ্শটো দলিয়াই যিকোনো এটা কামেই কৰিলোঁ হয় বিজেপিলৈ গ'লোঁ হ'লে নহ'লে সংগঠন সম্প্ৰসাৰণ হৈ থকা কংগ্ৰেছলৈ গ'লোঁ হ'লে নাই যোৱা কিন্তু মই জাতীয়তাবাদী আদৰ্শত জীৱনত আজীৱন আছোঁ জন্ম হৈয়ে যিটো সংগ্ৰামী ধাৰাত আছোঁ আজীৱন জাতীয়তাবাদী ধাৰা এটাত আছোঁ সেইটো মই সেইকাৰণে ইফাল সিফাল কৰা নাই আৰু ভৱিষ্যতেও নকৰোঁ যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে নকৰোঁ মৰা আগদিনাখনলৈকে মানে মোৰ কাৰণে ৰাজনীতি জীৱন জীৱিকা নহয় মোৰ কাৰণে ৰাজনীতি জনগণৰ কাৰণে কৰিম বুলি আহিছোঁ আৰু সেইকাৰণে দমেৰে আহিছোঁ সেইকাৰণে বেলেগৰ নিচিনা এই আজি আমুকত কাইলৈ তামুকত এনেকুৱা হিলদোল জীৱনত নহয় আমি সফল হ'ম মই বিশ্বাস কৰোঁ আমাৰ আদৰ্শ প্ৰতিষ্ঠা অসমত হ'ব সেইটো মই বিশ্বাস কৰোঁ সেইকাৰণে আশা লৈ যুঁজি আছোঁ যুঁজি থাকিম আৰু বিজেপিক উৎখাত কৰিম এইটো আমি বিশ্বাস কৰোঁ